ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়। মানিকপুৰত শিৱ মন্দিৰৰ নৱনিৰ্মিত গৃহৰ দুৱাৰ মুকলি। আজি শিৱ পূজা, দেৱাদিদেৱ মহাদেৱৰ পূজা। আজি বঙাইগাঁও জিলাৰ মানিকপুৰৰ মানিকপুৰ তিনিআলিত ভক্তপ্ৰাণ ৰাইজৰ বাবে মুকলি কৰা হয় শিৱ মন্দিৰৰ নৱনিৰ্মিত গৃহৰ দুৱাৰ। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি মন্দিৰ প্ৰাংগণৰ দুৱাৰ মুকলি কৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদ গোলাপ পাঠকে। মন্দিৰৰ নৱনিৰ্মিত গৃহৰ দুৱাৰ মুকলি কৰে মানিকপুৰৰ বিশিষ্ট সমাজকৰ্মী হিতেশ দাসে। অনুষ্ঠানটোত লগতে উপস্থিত থাকে বঙাইগাঁও জিলাৰ ৰাইজৰ দলৰ সভাপতি মহিধৰ ৰায়, অপূৰ্ব নাথ, নৱনাথ, শংকৰ নাথ আদি। উল্লেখনীয় যে খ্ৰীষ্টীয় 1990 চনতে মানিকপুৰ তিনিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত স্থাপিত শিৱ মন্দিৰটো পৰৱৰ্তী সময়ত নতুন চাৰিসৰীয়া ঘাইপথ নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত আজি উন্মোচন কৰা ঠাইলৈ স্থানান্তৰিত কৰি নতুন গৃহৰ নিৰ্মাণ কাৰ্যৰ আৰম্ভণি কৰা হৈছিল। অৱশেষত মানিকপুৰৰ কিছু সামাজিক যুৱক তথা ব্যক্তিৰ উদ্যোগত সম্পূৰ্ণ হৈ উঠিল শিৱ মন্দিৰৰ নৱনিৰ্মিত গৃহৰ। আজি এক সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত মানিকপুৰীয়া ৰাইজৰ বাবে মুকলি হ'ল নৱনিৰ্মিত শিৱ মন্দিৰৰ দুৱাৰ। ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়। শিৱ বাবাই সকলোৰে মংগল কৰক সেয়ে প্ৰাৰ্থনা কৰিছোঁ। আজি আমাৰ মানিকপুৰ তিনিআলিৰ শিৱ মন্দিৰটো আপোনালোকে জানেই নেশ্যনেল হাইৱেত ভাঙিবলগীয়া হৈছিল। তাৰ পৰা মেডিকেলৰ সন্মুখত আমি পুনৰ নিৰ্মাণ কৰিলোঁ। তাৰে আজি দ্বাৰ উন্মোচন কৰিলোঁ। ইয়াতে যিমানখিনি মানিকপুৰীয়া ৰাইজে সহায় সহযোগিতা আগবঢ়াইছে, দান বৰঙণি আগবঢ়াইছে, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ আজি এই শিৱৰাত্ৰি অনুষ্ঠানত সকলোকে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়। আজিৰ দিনটো অতি শুভ দিন বুলি মই ক'ব বিচাৰিছোঁ। আজি গোটেই অসম তথা ভাৰত জুৰিয়ে আজি এই শিৱ মন্দিৰত গৈ মানুহে শিৱ পূজা কৰিছে। আৰু এই ক্ষেত্ৰত মানিকপুৰতো আজি নতুনকৈ আচলতে এই মন্দিৰটো পোৱা নাই আছিল, কিন্তু হাইৰডৰ কাৰণে যেতিয়া ফ'ৰলেন মাটিখিনি সেই উঠি যায়, তাৰ ফলত নতুনকৈ তাৰ পৰা ইয়াতে আনি স্থাপন কৰিছে। আৰু আজিৰ দিনটোতে আজিৰ এই মন্দিৰটো মুখ্য দুৱাৰ খোলা দিছে। আৰু আজিৰ দিনটোতেই সভাখনে বা সমিতিখনে সুন্দৰভাৱে পৰিৱেশ সৃষ্টি কৰিছে। আৰু প্ৰভুৰ ওচৰত অৰ্থাৎ শিৱ বাবাৰ ওচৰত, ভগৱানৰ ওচৰত চবে আঁঠু লৈছে। এই ক্ষেত্ৰত মই নথৈ আনন্দিত। গতিকে মই আশা কৰোঁ যাতে এই অনুষ্ঠানটো, এই ধৰ্মীয় অনুষ্ঠানটো সুন্দৰভাৱে চলি থাকে, এইখিনি মই কামনা কৰিছোঁ। বিশেষ মোৰ ক'বলগীয়া নাই, এইখিনিয়ে। আজি আমাৰ মানিকপুৰ তিনিআলিত শিৱ মন্দিৰ আজি নতুনকৈ স্থাপন কৰিছে। ভাল লাগিছে আহি, মোক আমন্ত্ৰণ জনাইছে দ্বাৰ উন্মোচনৰ কাৰণে। আশা কৰোঁ আমাৰ সমিতিখনৰ প্ৰচেষ্টাত অনাগত দিনত জাকজমকতাৰে আমি পূজাটো উদযাপন কৰিব পাৰিম। আৰু মই সকলোকে প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৰে মংগলে কুশলে ৰাখে। আজি মহাশিৱৰাত্ৰি, আৰু আজি এই মহাশিৱৰাত্ৰিৰ দিনাখনেই আমাৰ মানিকপুৰ, বঙাইগাঁও জিলাৰ মানিকপুৰ তিনিআলিত নতুনকৈ এটা শিৱ মন্দিৰ স্থাপিত হ'ল। মানে আগত বেলেগত আছিল, বেলেগৰ পৰা আহি ইয়াতে স্থাপিত কৰিলে। আৰু শিৱ দেৱতা বাবা শিৱ হৈছে অনাৰ্য তথা জনজাতি আৰু জংগলী মানুহসকলৰ প্ৰধান আৰু প্ৰথম দেৱতা। আৰু এই শিৱ বাবাক আমি সকলোৱে আৰাধনা কৰোঁ, পূজা কৰোঁ। আৰু এই পূজাত এটা গছৰ প্ৰয়োজন হয়, গছৰ পাত, সেইটো হৈছে বেলপাত। আৰু বেলপাত যদি লাগে, যদি প্ৰয়োজন হয়, তেতিয়াহ'লে আমি বেলপাত কেনেকৈ পাম? যদি বেলপাত পাব লগা হয়, তেতিয়াহ'লে বেলৰ গছ আমি ৰুব লাগিব। আৰু ভক্তগণক অনুৰোধ জনাইছোঁ সকলোৱে যাতে অতি কমেও 10 জোপা বেলৰ গছ ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰে। আৰু যদি কোনোবাই ভাবে এই বেলৰ গছেৰে কোনোবাই যদি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব বিচাৰে, তেতিয়াহ'লে বেলৰ যিটো ফল, সেই ফলৰ পৰা জুচ বনাই, এই জুচেৰে বহুত আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে। গতিকে আজি সকলোলৈ শিৱৰাত্ৰিৰ তথা মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই মানিকপুৰ শিৱ মন্দিৰ, তিনিআলি শিৱ মন্দিৰৰ পৰা।
মানিকপুৰৰ পৰা ভৱেশ ৰাজনীশৰ সহযোগত উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3।